আৰক্ষীয়ে ধৰি অনা এইজন ডাক্তৰ এইজন চিকিৎসকৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰিছে গুৰুতৰ অভিযোগ মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ক'ব পাৰি এইগৰাকী ডাক্তৰৰ ওচৰলৈ মহিলা ৰোগী সাৱধানে যোৱাই ভাল নগাঁৱৰ কচুৱাৰ জুকুতা উপস্বাস্থ্য কেন্দ্ৰৰ ডাক্তৰ প্ৰশান্ত দাস অভিযোগ অনুসৰি প্ৰশান্তৰ দেহ মন মহিলা ৰোগীৰ ওচৰত অশান্ত হৈ পৰে মাইকলঙৰ এগৰাকী অন্তঃসত্ত্বা মহিলা চিকিৎসাৰ বাবে এইজন ডাক্তৰৰ ওচৰলৈ গৈছিল ডাক্তৰ প্ৰশান্তই নাৰ্ছ অবিহনে নিজৰ চেম্বাৰত মহিলাগৰাকীৰ সমস্যাৰ বুজ লোৱা আৰম্ভ কৰিলে অভিযোগ অনুসৰি চেম্বাৰত মহিলাগৰাকীক উলংঘ কৰি গোপন অংগত হাত দিয়ে চিকিৎসকজনে ঘটনা সন্দৰ্ভত চিকিৎসকগৰাকীৰ সহকৰ্মীৰ ভাষ্য শুনক এনেকৈ ভিতৰত মাতি নি পেলাই তেওঁ কিবা কিবি কৰিছে তেওঁলোকে কৈছে যে বহুতখিনি কিবা কিবি হৈ গৈছে কি কৈছে তেওঁ নিজে সেই ছোৱালীজনী বোৱাৰীজনীয়ে জানিব আৰু তেওঁ জানিব স্থানীয় লোকেও ক'লে বহু কিবা কিবি হৈ যোৱা বুলি আমিতো অপিডি কৰি আছিলোঁ আমি বাহিৰতে আছিলোঁ আমি নিজৰ টেবুলত বহি অপিডি কৰি আছিলোঁ আৰু তেখেতে ভিতৰত পেচেণ্টক চাইছে তাৰপিছত আমাক তেওঁ মাতা নাই সেইকাৰণে আমি ভিতৰত কি হৈছে ক'ব নোৱাৰোঁ তাই যদি নিজৰ প্ৰব্লেমখিনি তেওঁৰ আগত কৈছে আৰু তেওঁ যদি সেইখিনি চাইছে তাত আমাৰ ক'বলগীয়াটো একো নাই ঘটনা সন্দৰ্ভত ভুক্তভোগী আৰক্ষীৰ কাষ চাপিল মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰশান্ত দাসক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে কামপুৰৰ পৰা পুষ্প চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ